এতিয়া কৃষকসকলে 20 নম্বৰ কিস্তি দিবলৈ গৈ আছে 20 নম্বৰ কিস্তি দিবলৈ গৈ আছে কিন্তু কথা এটা যে এই কিস্তি পোৱা আগে আগে কিছুমানে বহুত এনেকুৱা ধৰণৰ হয় কিছুমান গুৰুত্ব সহকাৰে কামবিলাক কৰি নলয় পাছত কিস্তিটো যেতিয়া নেকি আহি পৰে তেতিয়া আহি গল খেলিমেলি খৰধৰ এইটো কৰিব লাগিব হেতু কৰিব লাগিব হয় আপোনালোকে নিয়মিতভাৱে পাই আছিল আৰু বহুতো কৃষকৰ তেনেকুৱা ধৰণৰ হয় নিয়মিতভাৱে পাই থকা পাছতো হঠাতে তেওঁলোকৰ কিস্তিসমূহ বন্ধ হৈ যায় তো বন্ধ হৈ যোৱাৰ যদি নিশ্চয় কিবা কাৰণ থাকিব সেই কাৰণবিলাক আপোনালোকে জানি ল'ব লাগিব আৰু প্ৰথম হল যে সেই কৃষকসকলৰ যিসকলৰ ধৰি লওক কিস্তি হঠাতে বন্ধ হৈ গল যিসকলে পাবলগীয়া হৈ আছিল ধৰি লওক দুটা তিনিটা কিস্তি পোৱা নাই তেওঁলোকে এতিয়া 20 নম্বৰ কিস্তি অহাৰ লগে লগে তেওঁলোকে পাব কি কৰিব লাগিব তো সেইখিনিও কম আৰু লগতে এতিয়া নতুনকৈ যিসকল কৃষক পঞ্জীয়নৰ কথাটো ওলাই আছে আপোনালোকে কৰিব লাগিব নে নাই বা আপোনালোকে নকৰিলেও হ'ব নেকি ইত্যাদি ইত্যাদি সকলোখিনি কথা জনাম ভিডিওটো আপোনালোকে শেষলৈকে চাওক বহুত বেছি দীঘলীয়া নহয় 3 মিনিট মান হ'বলৈ গৈ আছে আৰু ভিডিওটো আপোনালোকে গুৰুত্ব সহকাৰে চালে আপোনালোকৰ বাবে সেইখিনি ভাল হ'ব কাৰণ কেলে হে আপোনালোকে বহুত জানো বুলি ভাবে পাছত সেইখিনি আপোনালোকৰ অসুবিধা এটা হয় তো নতুন গ্ৰাহকসকলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিওটো আপোনালোকে ভাল পায় লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু ভিডিওটো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো এতিয়া আপোনালোকে নিজৰ মোবাইলটো চাব পাৰিব যিসকলে জানে আৰু নজনাসকলে আপোনালোকে সিএসসি চেণ্টাৰত গৈ আপোনালোকে চাব পাৰিব যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ এটা থাকে এএস বুলি লিখা পাছত আপোনালোকৰ সেই নম্বৰখিনি থাকে হেতু যদি আপোনালোকৰ লগত আছে মোবাইলে যিকোনো বাজাত আপোনালোকে ক্লিক কৰিলে পিএম কিষাণৰ সেইখিনি আপোনালোকে পাই যাব আপোনালোকৰ কি হল হেতু আপোনালোকে আপডেট যেতিয়া আপোনালোকে চাব আপোনালোকৰ আপডেটটো কি হৈ আছে তো যেতিয়া ৰেজিষ্ট্ৰেচন নম্বৰ গৈ আপোনালোকে সেইখিনি চাই দিবলৈ দিব সিএসসি চেণ্টাৰত আপোনালোকে প্ৰথম আপোনালোকে চেক কৰি চাব এলিজিবিলিটি ষ্টেটাসটো অৰ্থাৎ ষ্টেটাসটো বৰ্তমান সময়ত আপোনালোকে কি হৈ আছে আপোনালোকৰ লেন্ড সিডিং আধাৰ বেংক সিডিং একাউন্ট ষ্টেটাস ইকেৱাইসি যদি এখিনি সকলো ঠিক হৈছে তেনেহলে আপোনালোকৰ কি হল আপোনালোকে যেটো কিস্তি পোৱা নাই হঠাৎ বন্ধ হৈ গৈছিল সেই কিস্তিখিনি আপোনালোকে টকাটো পাবই আৰু লগতে এফটিঅ প্ৰসেছ হক আপোনালোকে আধাৰ বেংক সিডিং একাউন্ট ষ্টেটাস আপোনালোকে ইকেৱাইসি সেইখিনি সকলোখিনি ঠিক হৈ থাকিলে আপোনালোকে সেইখিনি পাবই পেমেন্ট মোডটো আধা হৈ থাকিব লাগিব তো কথাটো হল সেইকিটা আপোনালোকৰ যদি কিবা কাৰণত যদি নো হৈ আছে তেনেহলে নো হৈ থকা অপচনটোত আপোনালোকে কি কৰিব লাগিব হেতু ঠিক কৰি ল'ব লাগিব ধৰি লওক আপোনালোকে ইকেৱাইসি নো হৈ আছে তেনেহলে আপোনালোকে হেতু ঠিক কৰিব লাগিব তো এইখিনি খেলিমেলি কাৰণে আপোনালোকৰ টকাটো নহয় বেলেগে আপোনালোকক কোনো ধৰণৰ এইখিনি আপোনালোকে কৈছে যে বহুতে কাটি দিলে বহুত কাটি দিয়া সকলৰ হয় কাৰণ গলে ভুৱা যিসকল কৃষক আছে তেওঁলোকৰ নাম কাটি দিছে কাৰণ গলে তেওঁলোকে পাবলগীয়া যোগ্য নহয় ভুৱা হয় কৃষকৰ লগত জড়িতই নহয় তেওঁলোকে খেতিৰ লগত জড়িত নহয় তেনেহলে তেওঁলোক কোৰ পৰা কৃষক হ'ব তো তেওঁলোকে কাটি দিয়ে যিসকল জেনুইন আছে তেওঁলোকৰ কথা কৈ আছো আৰু এতিয়া কথাটো এনেকুৱা ধৰণৰ আহি পইছে যে আপোনালোকৰ এই যি কৃষক পঞ্জীয়নটো আপোনালোকে কৰিব লাগিব না নালাগে তো সব কৃষক পঞ্জীয়নটো হৈছে আপোনালোকৰ কৃষকৰ যদি আপোনালোকৰ যিসমূহ সা সুবিধা আছে সেইসমূহ পৰা বাদ পৰিব বুলি কৈছে স্পষ্টকৈ কৈ দিয়া নাই যে আপোনালোকৰ কৃষকটো কাটি দিয়া হ'ব 20 নম্বৰ কিস্তি আপোনালোকে নাপায় গম পাইছেনে তো কথাটো হল কৃষকৰ যিসমূহ সা সুবিধা আছে এটাটো কৃষক সাহায্য বুলি ক'লে হেতু তাৰ কৃষকৰ লগত জড়িত নহয় জানো তো আপোনালোকে একেবাৰে যদি সহজভাৱে চাই সো হেবাবে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব তো আপোনালোকে কৰি ল'বৰ কাৰণে যেহেতু আপোনালোকৰ বহুত বেছি প্ৰয়োজন নাই নথিপত্ৰ আধাৰ কাৰ্ডটো আপোনালোকৰ জবাবনি কপিটো তো কৰিলাৰো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব তো 20 নম্বৰ কিস্তি পোৱা আগে আপোনালোকে সকলোখিনি সা সুবিধাসমূহ যোগাৰ কৰি ল'ব তো এইখিনি আছিল আপোনালোকে যদি আপোনালোকৰ কিস্তি সোমোৱা নাই তেনেহলে আপোনালোকৰ সেইখিনি সোমাব যদি আপোনালোকৰ সকলোখিনি ইয়েস হৈ আছে যদি আপোনালোকৰ তেনেহলে কিবা কাৰণত খেলিমেলি হৈছিল তেনেহলে আপোনালোকে সেইখিনি ঠিক কৰি ল'ব আগন্তুক সময়ত আপোনালোকে সকলোখিনি টকা পাব ধৰি লওক দুটা কিস্তি পাবলগীয়া আছিল সেইখিনি আপোনালোকে পাই যাব তো এইখিনিয়ে জনালো ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ ভিডিও প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যদি চেনেলটোলৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়